আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখা কিমান চনত গঠন কৰা হৈছিল? যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখা কিমান চনত গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 1921 চনত। যে 1921 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখা গঠন কৰা হৈছিল। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? যে আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ প্ৰভাত চন্দ্ৰ বৰুৱা। প্ৰভাত চন্দ্ৰ বৰুৱা আছিল আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল? যে অসমৰ কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত সুধিছে কোন বৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ দাবী কৰিছিল? যে কোন বৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ দাবী কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1935 চনত। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে সংবিধান সভাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছিল? যে সংবিধান সভাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাজেন্দ্ৰ প্ৰসাদ। যে সংবিধান সভাৰ সভাপতি হিচাপে ৰাজেন্দ্ৰ প্ৰসাদ নিৰ্বাচিত হৈছিল। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? যে অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ গোলাপ বৰবৰা। যে গোলাপ বৰবৰা আছিল প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথম অসমীয়া কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি সৈয়দ মহম্মদ ছাদুল্লাহ। যে ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথম অসমীয়া আছিল সৈয়দ মহম্মদ ছাদুল্লাহ। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমান চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয়? যে কিমান চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1947 চনত। যে 1947 চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয়। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। কিমান চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল? যে কিমান চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 1978 চনত। যে 1978 চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? যে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতিয়ে। যে ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত সুধিছে মুখ্যমন্ত্ৰী এজনৰ কাৰ্যকাল কিমান? যে মুখ্যমন্ত্ৰী এজনৰ কাৰ্যকাল কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 5 বছৰ। এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হয়? যে অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি শ্বিলঙত। যে অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন শ্বিলঙত অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন? যে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বসন্ত কুমাৰ দাস। যে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ হ'ল বসন্ত কুমাৰ দাস। এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন? যে উচ্চ ন্যায়ালয়ৰ
প্ৰথম অসমীয়া বিচাৰপতি কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, হলিৰাম ডেকা। যে উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া হ'ল হলিৰাম ডেকা। এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটো লৈ। 15 নম্বৰ কুৱেশ্যনটোত সুধিছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন? যে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, পাৰ্বতী কুমাৰ গোস্বামী। যে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি হ'ল পাৰ্বতী কুমাৰ গোস্বামী। এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটো লৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন? যে জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, দেৱকান্ত বৰুৱা। যে দেৱকান্ত বৰুৱা হ'ল জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি। এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল? যে সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বি আৰ আম্বেদকাৰ। যে বি আৰ আম্বেদকাৰ আছিল সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ। এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে যে 1937 চনত প্ৰথমবাৰৰ বাবে কাৰ নেতৃত্বত অসমত প্ৰথম চৰকাৰ গঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সৈয়দ মহম্মদ ছাদুল্লাহ। যে 1937 চনত পোন প্ৰথমবাৰৰ বাবে সৈয়দ মহম্মদ ছাদুল্লাহৰ নেতৃত্বত অসমত প্ৰথম চৰকাৰ গঠিত হৈছিল। এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটো লৈ। 19 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম বিধানসভা কোনটো বছৰৰ পৰা প্ৰথমবাৰৰ বাবে 126 জন সদস্যৰ বিধানসভা ৰূপে পৰিচিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 1972 চনত। এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটো লৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, জয়ৰাম দাস দৌলতৰাম। যে জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল। এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন কিমান চনত জাৰি কৰা হৈছিল? যে অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন কিমান চনত জাৰি কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 1979 চনত। যে 1979 চনত অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটো লৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে উত্তৰ পূব ভাৰতৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, শ্বিলং। যে শ্বিলঙত উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? যে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ৰাজীৱ গান্ধী। যে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটো লৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? যে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, খৰ্গেশ্বৰ তালুকদাৰ। এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? যে গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1948 চনত। যে 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বৰ্তমান অসমৰ জিলা কেইখন? যে বৰ্তমান অসমৰ জিলা কেইখন? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটো লৈ। 28 নম্বৰ কুৱেশ্যনটোত সুধিছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? যে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, গোপীনাথ বৰদলৈ। যে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটো লৈ। 29 নম্বৰ কুৱেশ্যনটোত সুধিছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? যে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1952 চনত। যে বড়ো সাহিত্য সভা 1952 চনত গঠন কৰা হৈছিল। এতিয়া আহিছোঁ 30 নম্বৰ কুৱেশ্যনটো লৈ।
30 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল যে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ফখৰুদ্দিন আলী আহমেদ যে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ এতিয়া 31 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমত কিমানটা বিধানসভা সমষ্টি আছে যে অসমত কিমানটা বিধানসভা সমষ্টি আছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 126টা যে অসমত 126টা বিধানসভা সমষ্টি আছে এতিয়া 32 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথমগৰাকী মুছলমান মুখ্যমন্ত্ৰীৰ নাম কি যে অসমৰ প্ৰথমগৰাকী মুছলমান মুখ্যমন্ত্ৰীৰ নাম কি অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি সৈয়দা আনোৱাৰা টাইমুৰ যে অসমৰ প্ৰথমগৰাকী মুছলমান মুখ্যমন্ত্ৰী হ'ল সৈয়দা আনোৱাৰা টাইমুৰ এতিয়া 33 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিল যে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি যুগল দাস যে যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল এতিয়া 34 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে যে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বিধানসভাৰ সদস্যসকলে যে বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে এতিয়া 35 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি যে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি অসম গণ পৰিষদ এতিয়া 34 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ৰাইজৰ দল কেতিয়া গঠিত হৈছিল যে ৰাইজৰ দল কেতিয়া গঠন কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 2020 চনত যে 2020 চনত ৰাইজৰ দল গঠন কৰা হৈছিল এতিয়া 37 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে তিৱা সাহিত্য পৰিষদ কিমান চনত গঠন কৰা হৈছিল যে তিৱা সাহিত্য পৰিষদ কিমান চনত গঠন কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 2005 চনত যে 2005 চনত তিৱা সাহিত্য পৰিষদ গঠন কৰা হৈছিল এতিয়া 38 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বিটিআইডিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যে বিটিআইডিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি কোকৰাঝাৰ যে বিটিআইডিৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত এতিয়া 39 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে যে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 35 বছৰ যে ৰাজ্যপাল হ'বৰ বাবে 35 বছৰ হ'ব লাগিব এতিয়া 40 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মীৰা শৰ্মা যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ হ'ল মীৰা শৰ্মা এতিয়া 41 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে লোকসভাৰ কাৰ্যকাল কিমান বছৰ যে লোকসভাৰ কাৰ্যকাল কিমান বছৰ কাৰেক্ট অপশ্যন হ'ল অপশ্যন নম্বৰ বি 5 বছৰ যে লোকসভাৰ কাৰ্যকাল 5 বছৰ এতিয়া 42 নম্বৰ কুৱেশ্যনটো লৈ 42 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী কোন যে ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী কোন অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি ৰাষ্ট্ৰপতি যে ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী হ'ল ৰাষ্ট্ৰপতি এতিয়া 43 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে তলৰ কোনটো অনুচ্ছেদ মতে জম্মু আৰু কাশ্মীৰক সুকীয়া মৰ্যাদা প্ৰদান কৰা হয় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 370তম অনুচ্ছেদ এতিয়া 44 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ সি নিউয়ৰ্ক যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত এতিয়া আজিৰ শেষৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ৰাজ্যই ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচিত কৰি পঠিয়ায় অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশ তো এইকেইটাই আছিল আজিৰ প্ৰশ্ন ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ